চেঙা সমষ্টিৰ 1161/2 নং মাজৰচৰ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক বিজয় কৰ্মকাৰৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ হতুৱাই বাইক থোৱা বাতৰি নস্যাৎ কৰিলে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে। লগতে সাংবাদিকতাৰ নামত ৰাইজক ব্লেক মেইলিং কৰা দুই সাংবাদিক ক্ৰমে আমিনুল ইছলাম আৰু আৰিফুল কাইফি আনছাৰীৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। আমাৰ যেটো বাতৰিটো সম্পূৰ্ণ মিছা। লৰাটো হাত ভৰি ধোৱাৰ চেকতে আহি বাইক তাতে আছিল, অলপ পানী মাৰিছে, তাৰ মাজতে এই দুটা সাংবাদিক আহি ফটো মাৰিছে বিদ্যালয়খনত, ফটো মাৰি সেইটো লাইভ কৰিছে। এইটো সম্পূৰ্ণ মিছা কথা। আমাৰ ছাৰে কিন্তু ল'ৰা ছোৱালীক দি বাইক নোদোৱায়। মই জানা মতে মই স্কুলত সদায় আহোঁ, সেইটো একদম মিছা কথা। কিন্তু এই সাংবাদিক দুজনে আমাৰ ব্লেকমেইল কৰিব আহিছে, সমাজত দুৰ্নীতি কৰিবলৈ আহিছে। এনেকুৱা সাংবাদিক মোৰ নালাগে। আৰিফুল সাংবাদিক গো বেক, আমিনুল সাংবাদিক গো বেক, সাংবাদিকৰ নামত দুৰ্নীতি বন্ধ কৰক, সাংবাদিকৰ নামত দুৰ্নীতি নচলিব, বাতৰিৰ নামত মিথ্যাচাৰ বন্ধ কৰক, অপপ্ৰচাৰ বন্ধ কৰক আদি শ্লোগানেৰে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। উল্লেখ্য যে বৰপেটা জিলাৰ মন্দিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত 1161/2 নং মাজৰচৰ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক বিজয় কৰ্মকাৰৰ বিৰুদ্ধে কিছুমান সংবাদ মাধ্যমত ছাত্ৰৰ হতুৱাই বাইক চাফা কৰা এক বাতৰি প্ৰকাশ পাইছিল আৰু সেই ভিত্তিহীন মনে সজা বাতৰি আজি এক সংবাদ মাধ্যমৰ জৰিয়তে সম্পূৰ্ণৰূপে নাকচ কৰে বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰধান শিক্ষক, সহশিক্ষকৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে। সহকাৰী শিক্ষক বিজয় কৰ্মকাৰৰ বিৰুদ্ধে উত্থাপিত সকলোবোৰ অভিযোগ সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন বুলি স্কুল পৰিচালনা সমিতিয়ে সংবাদ মেলযোগে নস্যাৎ কৰে। বাতৰি সন্দৰ্ভত মানে মই কওঁ, যিটো বাতৰি কৰিছে, প্ৰচাৰ কৰিছে, সেইটো সম্পূৰ্ণ এটা মিছা বাতৰি। কাৰণ আমি কেতিয়াও ছাত্ৰ-ছাত্ৰীক নকওঁ যে তোমালোকে আমাৰ বাইক চাফা কৰি দিয়া। আচলতে ল'ৰাজন হাত ভৰি ধুবলৈ বাহিৰলৈ ওলাইছে আৰু সেই হিচাপতে মানে বাইকতো অলপ পানী মাৰিছে। কিন্তু এইখিনি কথা মানে কি আমি ইমান ডাঙৰ বুলি ভবা নাই, যিহেতু স্কুলত আমাৰ বহুত ল'ৰা ছোৱালী আছে। যি নহওক, মই চাওঁ কি আৰিফুল কাইফি, আৰিফুল আনছাৰী কাইফি তেখেত আৰু আমিনুল ইছলাম তেখেত দুজন আহিছে, আহি মানে ভিডিঅ' ফুটেজটো লৈছে। লোৱাৰ পিছত মানে মোক কৈছে যে এনেকুৱা আপোনাৰ স্কুলৰ এই শিক্ষকে এনেকুৱা কৰে ল'ৰা ছোৱালীক বাইক ধোৱায়। নাই, এইটোতো হ'ব নোৱাৰে। কোনো শিক্ষকে এনেকুৱা কাম কৰিব নোৱাৰে আৰু নকৰে, মই দেখা নাই এতিয়ালৈকে। তাৰপিছত মোক ক'লে যে তুমি লগ কৰিবা, আৰু সিহঁতৰ মানে কি মানে সিহঁতৰ এনেকুৱা মানে হেৰিত আহিছে, মানে কাপোৰ একদম পুৰা মানে কঁকালত বান্ধি লৈ আহিছে। দুয়োজনে পুৰা হিৰোৰ নিচিনাকৈ আহিছে। যিয়ে নহওক, আমাকে চিনিয়ৰ, মই ভালকৈ কৰিছোঁ যে কাপোৰ বিনতি কৰিছোঁ যে আপোনালোকে নিউজটো নকৰিব। এতিয়া আমাৰ অকল স্কুলৰ আমাৰ এটা সমাজৰ কাৰণে এটা বেয়া প্ৰভাৱ পৰিব। যদি আমাৰ কিবা এটা ভুল হৈছে, তেতিয়াহ'লে আপোনালোকে যদি আঙুলিয়াই দিছে, আপোনালোকে ধৰিব দিছে, কিন্তু নিউজটো দয়া কৰি নকৰিব। তথাপি মোক ফোন কৰি লগ কৰিবলৈ দিছে, বিজয় কৰ্মকাৰৰ লগত কথা পাতি মোক লগ কৰিব দিছে। কিন্তু মই এই সন্দৰ্ভত মই কোনো গুৰুত্ব দিয়া নাই, কাৰণ আমি স্পষ্ট কথা, আমি প্ৰত্যেকজন ল'ৰা ছোৱালী ভৱিষ্যত মংগল কামনা কৰি আমি কোনো ভুল কৰা নাই। গতিকে আমি তেখেতক আমি হেৰি কৰিব নোৱাৰোঁ।